ৰঞ্জিতা পেগুৰ সৈতে নিশা কটাই নিজ পত্নীক বাহিৰ কৰি দিয়া প্ৰবীণ বৈশ্যৰ কথা ইতিমধ্যে দৰ্শকসকলক কৈছোঁ যে দৰ্শকসকলক পুনৰ জনাওঁ যে প্ৰবীণ বৈশ্যই দুগৰাকী যুৱতীক বিয়া পাতিছিল। এগৰাকী মীনাক্ষী মূৰ্ছনা অসমীয়া ভিডিঅ' জগতৰ সৈতে জড়িত অভিনেত্ৰী আৰু আন এগৰাকী ময়ূক্ষী শইকীয়া। এই দুয়োগৰাকী আমাৰ লগত আছে আৰু নীলাচল কমপ্লেক্সত ইতিমধ্যে আছে আমাৰ সাংবাদিক নয়নজ্যোতি। মই প্ৰথমতে পুনৰ যাব বিচাৰিম মীনাক্ষীৰ কাষলৈ। যিহেতু হিন্দু আইন অনুসৰি ভাৰতীয় দণ্ডবিধি আইন অনুসৰি এজন বিবাহিতা পুৰুষে ডিভোৰ্চ নোহোৱালৈকে বিচ্ছেদ নোহোৱালৈকে দ্বিতীয়গৰাকীক বিবাহ পাতিব নোৱাৰে, কিন্তু যিটো কাম প্ৰবীণ বৈশ্যই কৰিছে এই কথা প্ৰমাণিত হৈছে। এনে অৱস্থাত আপুনি পুনৰ এই নতুন গোচৰ দিয়াৰ কথা চিন্তা কৰিছে নেকি মীনাক্ষী? নাই, মই দিম বুলি ভাবি আছোঁ। মই এই 2-এদিনৰ ভিতৰতে দিম, গোচৰ দিবই লাগিব। এইটো হিন্দু ল' মতে এইটো নহয় যে এজনী ৱাইফ থকাৰ পাছত তাইক ডিভোৰ্চ নিদিয়াকৈ নেক্সট কেতিয়াও বিয়া পাতিব নোৱাৰে। দ্বিতীয়তে মই সুধিব বিচাৰিছোঁ যে ডিভোৰ্চ আপুনি বিচাৰিছে নে তেওঁ বিচাৰিছে? মই বিচাৰিছোঁ, ডেফিনেটলি মই বিচাৰিছোঁ। দিয়া নাই, হেং আপ কৰি থৈছে, দিয়াই নাই। মই ময়ূক্ষীৰ ওচৰত যাব বিচাৰিম। ময়ূক্ষী দেখা গ'ল যে আপুনি বিবাহপাশত আবদ্ধ হৈছিল, আপুনি জীৱনতো ভবা নাছিল যে আপোনাৰ স্বামীৰ ইয়াৰ আগতেও বিবাহ হৈছিল। আপুনি এতিয়া কিবা ক্ষতিপূৰণ বিচাৰি কিবা গোচৰ ৰুজু কৰাৰ কথা চিন্তা কৰিছে নেকি? মইতো কেতিয়াও গম পোৱা নাছিলোঁ যে তেওঁৰ এগৰাকী পত্নী আছিল বুলি। এতিয়া মই তেওঁৰ ওপৰত যিহেতু এইটো হিন্দু মানে যিহেতু ল' মতে ফাৰ্ষ্ট পত্নী থকাৰ পিছত বিয়া পাতিব নোৱাৰে, তেখেতৰ ওপৰত মই বেলেগ হিচাপত বা দিব নোৱাৰিলেও মই এটা ফ্লাৰ্টিং কেছ দিবই পাৰিম। ফ্লাৰ্টিঙতে পৰিব চাগে। নিশ্চয় নিশ্চয় মই আপোনালোকৰ সৈতে পাতিম। নয়নজ্যোতি, মই আপোনাৰ পৰা অতি সৰুকৈ এগৰাকী মহিলাৰ এটা বক্তব্য ল'ব বিচাৰিম যে আকৌ যাম আপোনাৰ ওচৰত। এটা সৰু বক্তব্য জানিব বিচাৰিম যে এই পুৰুষজনৰ সম্পৰ্কত তেওঁলোকে ইয়াৰ কিবা তথ্য পাইছিল নেকি? আৰু দ্বিতীয়তে এই তেওঁৰ পত্নীক ময়ূক্ষীক মাৰপিট কৰা বা অত্যাচাৰ কৰা কিবা তথ্য হাউচিং কলনীৰ লোকৰ হাতত আছিল নেকি? নয়ন, হয়, এই যিটো সমগ্ৰ ঘটনা সংঘটিত হ'ল, আমি আপোনালোকৰ পৰা জানিব বিচাৰিম যে আপোনালোকে ইয়াৰ কিবা উমান পাইছিল নেকি? প্ৰবীণ বৈশ্যৰ চৰিত্ৰ সম্পৰ্কে কিবা আপোনালোকে তথ্য আগতে পাইছিল নেকি? আৰু বিশেষকৈ বৰ্তমান যিগৰাকী মহিলা আছে, তেওঁৰ যিগৰাকী পত্নী আছে ময়ূশ্ৰীক অত্যাচাৰ কৰাৰ কিবা তথ্য বা তেনেধৰণৰ বাতৰি আপোনালোকে পাইছিল নেকি? পাইছিলোঁ। তেখেতে আমাৰ এই নীলাচল হাউচিঙৰ প্ৰথমতে মই দোষাৰোপ কৰিম আমাৰ নীলাচল হাউচিং যিটো আমাৰ আৱাসগৃহ আছে, তেওঁলোকৰ অফিচৰ মানুহে এনেবোৰ মানুহক হঠাৎ জানুৱাৰীত কেনেকৈ এলটমেণ্ট দিলে তেনেকুৱা মানুহবোৰক থাকিব দিলে। তেওঁ মোটামুটি জানুৱাৰী মাহত আমাৰ নীলাচল হাউচিং কমপ্লেক্সত থাকিব ল'বৰ দিনাখনৰ পৰাই তাৰ উৎপাত। সদায় তেওঁ ৰাতি তাৰমানে কি হয়, ৰাতি আহে 2 হাতে 2-4টা মদৰ বটল লৈ আহে, এটা হাফ পেণ্ট পিন্ধাৰ দৰে পেণ্ট পিন্ধে, না গেঞ্জি আছে না কিবা কাপোৰ আছে, আহে আৰু লগত ছোৱালী আনে। ছোৱালীজনী আগে সোমাব, এনেকৈ কাপোৰখন ঢাকি লৈ পুটুককৈ সোমাই যাব, তাইক ছোৱালীজনীক ধৰিব। তাৰপিছতে আকৌ চাই থাকি ভাবোঁ এইটো কংগ্ৰেছৰ দালাল হয়। এই কংগ্ৰেছ মানে এইটো কিমান ভক্তিমূলক দল এটা, যিটো দল মহাত্মা গান্ধী আছিল আমাৰ জাতিৰ পিতাই কৰা দলটোক আমি শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ কংগ্ৰেছক। কিন্তু সেই কংগ্ৰেছে আজি এইবিলাকক কেনেকৈ জন্ম দিলে, কিয় জন্ম দিলে, সদায় চিন্তা কৰি থাকোঁ। কি কৰোঁ, মই যাম নেকি একদিন যাই ক'ম ইয়াৰ কথাখিনি, কিয় এনেকৈ উলংঘ হৈ এনেকৈ মদৰ বটল লৈ আহে আৰু ছোৱালী আহে। আৰু এজনী ছোৱালীয়ে নাহে, আজি এটা আহে বেলেগ, কালি এটা আহে বেলেগ, কালি এটা হাফ পেণ্ট পিন্ধা আহিব, কালি এটা লং পেণ্ট পিন্ধা আহিব। এইবিলাক খিৰিকীৰে মই সদায় চাই থাকোঁ, অনুসৰণ কৰি থাকোঁ। যেতিয়া সোমাব নহয়, তাতে সোমাৰ পিছত কি হাল্লা। নয়নজ্যোতি, দেখা গ'ল যে যথেষ্ট বিতৰ্কিত মন্তব্য কৰিছে যে সঘনে তেওঁ বেলেগ ছোৱালী আনে, কেতিয়াবা হাফ পেণ্ট পিন্ধা ছোৱালী আহে, কেতিয়াবা লং পেণ্ট পিন্ধা ছোৱালী আহে। ময়ূক্ষী, আপুনি এইবিলাক ঘূণাক্ষৰে গম পাইছিল? মই যেতিয়া আছিলোঁ ফাৰ্ষ্ট টাইম মই গম পোৱা নাছিলোঁ তেখেতৰ বিষয়ে, কিন্তু মই পিছত গম পাইছোঁ যে তেখেতে এইবিলাক কথাত গম পাইছোঁ। এদিন মোক এগৰাকীয়ে সুধিছে যে তুমি আগতে আহা নেকি ইয়াত, এনেকৈ মই এদিন তোমাক মই দেখিছোঁ বাইকত যোৱা, পেণ্ট পিন্ধি আহিছিলা, এযোৰ ব্লেক হিলছ পিন্ধি আহিছিলা। মইতো কেতিয়াও অহা নাই, মই যিদিনা বিয়া পাতিছে মই তেতিয়াহে আহিছোঁ। হয়, ময়ূক্ষী, মীনাক্ষী আৰু নয়ন, মই আপোনালোকৰ সৈতে যাম, কিন্তু এইখিনিতে ল'ব লাগিব এটা সৰু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ এই বিষয়টোৰ ওপৰত আলোচনা কৰিম। কিন্তু দৰ্শকসকলক জ্ঞাতাৰ্থে জনাওঁ, ইতিমধ্যে লখিমপুৰ যি কাণ্ড, সেই কাণ্ডৰ পোষ্টমৰ্টেম ৰিপৰ্টৰ বিতং তথ্য NETVৰ হাতত আহি পৰিছে। ইতিমধ্যে আমি এই বিষয়ে কথা পাতিবলৈ পোষ্টমৰ্টেম বিশেষজ্ঞক লৈ আহিছোঁ যে প্ৰকৃততে সেইটো ধৰ্ষণৰ ঘটনা হৈছিল নে, প্ৰকৃততে কেনেধৰণৰ হত্যাকাণ্ড হৈছিল নে, দুৰ্ঘটনা হৈছিল, সেই বিষয়ে বিতং পাতিম। কিন্তু এই আলোচনাক লৈ যথেষ্ট তাৎপৰ্যপূৰ্ণ আলোচনা। প্ৰতিটো পৰিয়ালে জনা উচিত যে এনেধৰণৰ কংগ্ৰেছীৰ চৰিত্ৰ চিনি থোৱাটো উচিত। এই আলোচনা আমাৰ অব্যাহত থাকিব, কিন্তু তাৰ আগতে ল'ম এটা সৰু বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত চৰ্চালৈ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ প্ৰবীণ বৈশ্য নামৰ যুৱ কংগ্ৰেছীজনৰ যৌন কেলেংকাৰী কাহিনী। তেওঁ কেনেকৈ ইজনীৰ পিছত সিজনীকৈ ছোৱালীক প্ৰেমৰ প্ৰলোভন দি বিবাহ কৰে, ইয়াৰ পিছত মোবাইলত ফটো উঠাই, বিয়াৰ ফটো উঠাই কিছুমান
ফটো উঠাই যে ব্লেকমেইলিং কৰে যে তেওঁৰ জীৱনৰ পৰা আঁতৰি গ'লে সেই ফটো প্ৰকাশ কৰা হ'ব পত্নীৰ উপস্থিতিতেই বেলেগ বেলেগ কইনা আনি বেলেগ বেলেগ যুৱতী আনি তেওঁৰ কোঠাত তেওঁৰ নৈশ জীৱন কটায় এই মুহূৰ্তত আছে প্ৰবীণ বৈশ্যৰ দুয়োগৰাকী পত্নী প্ৰথমা পত্নী হয়নে দ্বিতীয় পত্নী হয় ক'ব পৰা নাযায় আমি দুজনী পত্নীক গম পাইছোঁ ইয়াৰ আগতেও বিয়া হৈছে বুলি শুনিছোঁ মীনাক্ষী মূৰ্ছনা অসমীয়া ছবি জগতৰ সৈতে অসমীয়া ভিচিডি জগতৰ সৈতে জড়িত অভিনেত্ৰী মীনাক্ষী মূৰ্ছনা আৰু ইটোৰ লগত আছে ময়ূক্ষী শইকীয়া প্ৰবীণ বৈশ্যৰ শেহতীয়া পত্নী নৱাগত পত্নী বুলি ক'লে ভুল হ'ব আৰু লগতে হাউচিং কমপ্লেক্সত উপস্থিত আছে আমাৰ সাংবাদিক নয়নজ্যোতি মই এতিয়া মীনাক্ষীৰ ওচৰলৈ যাব বিচাৰোঁ যে মীনাক্ষী দেখা গৈছে ইজনীৰ পিছত সিজনীকৈ ছোৱালীক সি বিয়া পাতিছে আপুনি কৈছে ইয়াৰ আগতে মাধুৰী নামৰ ছোৱালীগৰাকীক বিয়া কৰাৰ তথ্য পাইছে প্ৰবীণ বৈশ্যৰ কি যাদু আছে যি যাদুত আপুনি অতি সোনকালে আকৰ্ষিত হৈ পৰিছিল যাদু ইন দ্য চেন্স সি জানে কোনজনী ছোৱালীত কেনেকুৱা কথা ক'লে ভাল পাব সেইবিলাক সি ষ্টাডি কৰি লয় আগত আৰু সেইমতে কথা কয় আৰু মেইনলি ক'ব গ'লে সি এটা টকা ঘটাৰ এটা সহজ পথ বিচাৰি লৈছে সি টকা ঘটিবলৈ মন তাৰ আৰু বেলেগ কোনো কাৰণ নাই মানি ক্ৰেজি গাই হি ইজ এ ভেৰি মানি ক্ৰেজি গাই সেইটোৱে ক'ম আৰু বুজিছোঁ মই সি টকা ঘটিবলৈ বিচাৰিছে প্ৰতিজন যুৱকে বিচাৰিব টকা ঘটিবলৈ প্ৰতিজন বহু যুৱকে ইমান চেষ্টা কৰে এজনী ছোৱালীক যেনে তেনে প্ৰেম কৰিব পালে শান্তি পাম প্ৰেম কৰিবলৈকে ছোৱালী বিচাৰি নাপায় তেনে অৱস্থাত প্ৰবীণ বৈশ্যই ইজনীৰ পিছত সিজনী ছোৱালীক দুদিন তিনিদিন লগ পায় বা এমাহ 15 দিন লগ পাই প্ৰেমৰ জালত পলাই বিবাহ পাশত আবদ্ধ কৰে সেইটো কি যাদু বুলি ভাবে তেওঁ কি ধৰণে আপোনাক আচলতে প্ৰলোভিত কৰিছিল বা আপোনাক কি ধৰণে প্ৰলোভিত কৰিছিল সেইটো ব্লেকমেইলিং ইটাৰ লগত ঘূৰা অৱস্থাত সি যিটো ফটো ক্লিক কৰি থয় ধমকাই মই ব্লেকমেইল কৰিম যিকোনো ছোৱালীজনী নিজৰ ৰেপুটেশ্যন নিজৰ হেৰিটো লৈ পেলাই লাজ আছেতো চব ছোৱালীৰে এইটো ভয় খায় সেইটোৱে সি উইক পইণ্ট হিচাপে সি ইউজ কৰে দি দিম নেটত দি দিম তই বদনামী হৈ যাবি বদনাম কৰি দিম বেয়া ছোৱালী বুলি জগতে গম পাব সবেতো বিচাৰে ন যে নিজে বদনামী নহয় তো সেইটো সি ফাইদা উঠায় আৰু ব্লেকমেইলিংটো হৈছে তাৰ কাৰণে এটা যাদু সেইটোৱে কথা আপুনি কি আহ্বান জনাব যুৱতীসকলক যে এনেধৰণৰ প্ৰেমিকৰ লগত বিবাহৰ আগতে বেছিকৈ ফটো উঠাটো ভাল নহয় ডেফিনেটলি এইটো অলপ চিনচিয়াৰ হোৱাটো ভাল যিকোনো ছোৱালী চিনচিয়াৰ হোৱাটো খুবেই ভাল মই ময়ূক্ষীৰ ওচৰত যাব বিচাৰিছোঁ ময়ূক্ষী আপুনি কৈছে এবাৰ নে দুবাৰ তেওঁক লগ পাইছে তথাপিও আপুনি তেওঁৰ প্ৰেমত মছগুল হ'ল বিবাহ পাশত আবদ্ধ হ'ল আপোনাক কি যাদু কৰিছিল প্ৰবীণ বৈশ্যই তেওঁ মোক ইম'চনেল ব্লেকমেইলিং কৰিছিল তেওঁ একচুৱেলি মোক কৈছে যে তেওঁ কোনোবা গাৰ্লফ্ৰেণ্ড আছিল তেওঁক এৰি থৈ গৈছে বহুত কান্দি তেওঁ মোক পতাইছে আৰু তাৰপিছত মই তেওঁৰ লগত বিয়া হ'বলৈ মোক বহুত জোৰ কৰিছে জোৰ কৰি তেওঁ মোক বিয়া পাতিছে আপোনাক যেতিয়া লগ পাইছিল আপোনাক তেতিয়া কৈছিল নেকি যে মই তেওঁক কৈছোঁ যে মই এনকি তেওঁৰ লগত মোৰ বিয়া হোৱাৰ কোনো ইচ্ছা নাছিল সেইকাৰণে মই তেওঁক কৈ দিছিলোঁ যে মই একচুৱেলি এনগেজ হৈ আছে মোৰ মই এতিয়া বিয়া হ'ব নোৱাৰোঁ তাৰ পিছতো তেওঁ মোক ভৰিত পৰাৰ নিচিনাকৈ জোৰ কৰি বিয়া পাতিছে আৰু আপোনাক যেতিয়া লগ পাইছিল তেতিয়া আপুনি কৈছে যে কান্দি তেওঁ এজনী ছোৱালীয়ে ঠগাই বুলি কয় সেই ছোৱালী তেখেতে মোক কান্দি কৈছে একদম কান্দি দিছে মোৰ আগত যে মোক এনেকুৱা কৰিলে প্লিজ তুমি আঁতৰি নাযাবা তুমি আহোঁতে মোৰ লাইফটো বহুত ভাল হৈছে এনেকুৱা ভাল লাগিছে মই এনেকুৱা কথা কৈছে আৰু তেখেতে হয় জানে মীনাক্ষী যিটো কথা কৈছে তেখেতে জানে যে কোন ছোৱালীয়ে কি কথা ক'লে ভাল পাব একচুৱেলি সেইটো তেওঁৰ ক্ৰেডিট বুলিয়ে ক'ব লাগিব মীনাক্ষী আপুনি কিছু সময়ৰ আগতে কৈছিল যে আমাৰ লগত যেতিয়া ষ্টুডিঅ'ত অহাৰ আগতে যে প্ৰবীণে বোলে আপোনাক লগ পাওঁতে কৈছিল যে তেওঁ সপোনৰ ছোৱালীজনী আপুনি কি বুলি কৈছিল এই তেনেকৈ আৰু মই যিজনী ছোৱালী মনত ভাবি থাকোঁ মোৰ যিটো এটা চবৰ এটা ইমাজিনেশ্যন থাকে ছোৱালীজনীৰ ওপৰত গতিকে তুমিয়ে সেইজনী ছোৱালী হয় মই তোমাৰ নিচিনা ছোৱালীজনী মোৰ ঘৰখনৰ বোৱাৰী কৰিব পাৰিলে মই বহুত সুখী হ'ম হেন তেন এনেকুৱা ধৰণৰ আৰু তেনেকুৱা ধৰণৰ মই নয়নজ্যোতিৰ ওচৰত যাব বিচাৰিম নয়নজ্যোতি আপোনাৰ তাত সময় কম তথাপিও আপোনাৰ পৰা জানিব বিচাৰিম যে ছ'চাইটিৰ লোকসকলে এতিয়া কি কৈছে যে তাক সোমাবলৈ নিদিয়ে কিন্তু ছ'চাইটিৰ লোকসকলে ময়ূক্ষীক সেই ফ্লেটত থাকিবলৈ দিবলৈ নাই কাৰণ ময়ূক্ষী এটা সম্পূৰ্ণ অকলশৰীয়া হ'ল তাইক বিয়া কৰি তেওঁ জেল হাজতলৈ যাবলগীয়া হ'ল এতিয়া ময়ূক্ষীক ফ্লেটত থাকিবলৈ দিবলৈ নাই হয় এই ক্ষেত্ৰত যথেষ্ট এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এই প্ৰশ্নটো আমি ইয়াৰ প্ৰথমতে সুধিছিলোঁ আৰু তেওঁলোকে এক মহানুভৱ তেওঁলোকে দেখুৱাইছে এটা তেওঁলোকে উদাৰতা দেখুৱাইছে আৰু কৈছে যে ময়ূষীক তেওঁলোকে কোনো ধৰণৰ তেওঁলোকৰ আখিজ নাই ময়ূষীৰ ওপৰত তেওঁলোকে যি মানৱতা সেই মানৱতা তেওঁলোকে পৰিহাৰ কৰিব বিচৰা নাই আৰু ময়ূষীক সেই প্লেটত থাকিবলৈ তেওঁলোকে অনুমতি দিব কিন্তু প্ৰবীণ বৈশ্যক কোনো কাৰণতেই এই নীলাচল হাউচিং কমপ্লেক্সত সোমাবৰ কাৰণে তেওঁলোকে অনুমতি প্ৰদান নকৰে আৰু যদি এই ক্ষেত্ৰত হাউচিং কমপ্লেক্সৰ লোকৰ মানুহৰ মুখৰ পৰা আমি জানিব বিচাৰিম অতি সংক্ষিপ্ত ৰূপত তেওঁলোকে কি ক'ব বিচাৰি দেখুৱাওক হয় ময়ূষীৰ ক্ষেত্ৰত এটা প্ৰশ্ন আহিছে যে ময়ূষীক আপোনালোকে বৰ্তমান থাকিব দিব নেকি আমি ডেফিনেটলি দিম আৰু তাই ইমান সহজ সৰল ছোৱালী বহুত ভাল তাইক আমি আৰু কেনেকুৱা মইতো আৰু ভালকৈ তাহাঁতৰ লগত প্ৰথম অহাৰ পৰা ময়ে কিজানি তাহাঁতৰ লগত ৰিলেশ্যন আছে খুব বেছিকৈ তাই বহুত সহজ সৰল আৰু তাই বহুত দিন আমি কিছুমান কথা কওঁ তথাপি তাই ইমানেই সহজ সৰলতা তাই আছিলে তাই সেইখিনি অনুভৱ কৰা নাছিল যেতিয়া তাই টৰ্চাৰবিলাক
মানে পাবলৈ ল'লে তাই মোৰ তালৈ আহে আৰু সি এনেকুৱা কিছুমান কৰে মোৰ তাত আহি থৈ যায় মোক হাৰ্চমেণ্ট কৰে আৰু কয় বাইদেউ আপুনি তাইক অলপ ৰাখক মোৰ মিটিং এখন আছে সি বেছিখিনি কথা মিটিঙৰ কথা কৈয়ে বাহিৰত থাকে মই কেইবাদিনো সেইটো লৈ তৰ্ক কৰিছোঁ তাহাঁতৰ কাজিয়াৰ লৈ মই মাজত সোমাওঁ প্ৰায় মানে সিহঁতৰ হাজবেণ্ড ৱাইফৰ কাজিয়াৰ মাজত মই সোমাওঁ সি মোক বাইদেউ বুলি মানি লয় মানে গোচৰ দিয়ে তাইৰ গোচৰ দিয়ে তাইক তাৰ গোচৰ দিয়ে এনেকুৱা হয় এনেকুৱা কিছুমান কয় যে মোৰ মিটিং আছে আপুনি অলপ ৰাখক কথাটো হ'ল মৈশ্ৰীৰ প্ৰতি আপোনালোকে উদাৰতা প্ৰকাশ কৰি তেওঁক থাকিব দিব অঁ নিশ্চয় দিম তাইক থাকিবলৈ তাই নিশ্চয়, থাকিব পাৰে নিশ্চয়। আমি মানে প্ৰবীণ বৈশ্য ইয়ালৈ অহাটো বিচৰা নাই তাই থকাটো আমি বিচাৰিছোঁ আমাৰ মহিলাখিনি সদায় তাইৰ লগত আছে আৰু কৈছে আমাৰ নীলাচল হাউচিঙৰ হয় 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 তেওঁলোকে কৈছে যে মহিলাখিনি মৈশ্ৰীৰ নিশ্চয় লগত নিশ্চয় নয়নজ্যোতি মই এতিয়া পুনৰ মই মীনাক্ষীৰ ওচৰত যাব বিচাৰিছোঁ মীনাক্ষী আপুনি কৈছে ময়ূক্ষী আপুনিও কৈছে যে সি এজনী ছোৱালীক কেনেকৈ বস কৰিব লাগে প্ৰবীণ বৈশ্যই গোটেইখিনি কাইদা জানে কালি পৰহি যেতিয়া প্ৰবীণ বৈশ্য কাৰাগাৰৰ পৰা ওলাই আহিব মই মীনাক্ষীক সুধিব বিচাৰিছোঁ মীনাক্ষীৰ ওচৰলৈ যদি প্ৰবীণ বৈশ্য আকৌ উভতি গৈ কয় যে মই ময়ূক্ষীক এৰি দিছোঁ মই আপোনাৰ সৈতে আকৌ তোমাৰ সৈতে একেলগে থাকিব বিচাৰিছোঁ আপুনি থাকিবলৈ ৰাজি আছে নেভাৰ মই কেতিয়াও নাথাকোঁ এই ল'ৰাটোৰ লগত বাপৰে নোৱাৰি তাৰ লগত থাকিবৰ কাৰণে গোটেই মানুহটোৱে ফেক চব ফেক NGO খুলিছে ফেক NGO খুলিছে গোটেই ঘৰৰ মানুহবিলাকে মেম্বাৰশ্বিপত আছে কোনো বাহিৰা মানুহ নাই দখল কৰিছে মাটি বামুণী মৈদামত এনেকুৱা ধৰণৰ ইমান ক্ৰাইম কৰিছে এই ল'ৰাটোৰ লগত কেনেকৈ থাকিব পাৰে নেভাৰ কেতিয়াও থাকিব নোৱাৰোঁ ধৰি লোৱা পুনৰ মীনাক্ষীক সুধিছোঁ মোকো মেম্বাৰশ্বিপ দিছে মোৰ নামতো মেম্বাৰশ্বিপ কেনেকৈ NGO নামত সেইবিলাক কৰে সি মাটি দখল কৰিছে সেই বামুণী মৈদামৰ ওচৰত কলনী সেয়া ৰেলৱে কলনীৰ ওচৰত হয় মীনাক্ষী মই পুনৰ সুধিছোঁ যদিহে প্ৰবীণ বৈশ্যই জেলৰ পৰা আহি আকৌ ময়ূক্ষীৰ লগত থাকিব বিচাৰে তেনেহ'লে আপুনি ক্ষমা কৰি দিব মোক ডিভোৰ্চ দিব লাগিব মুঠতে মোক ডিভোৰ্চ দি সি যিয়ে নকৰক মোৰ তাৰ লাইফত মাত মাতিবলৈ মোৰ কোনো হেৰি নাই মোৰ কোনো হেৰি নাই মন নাই ইচ্ছাও নাই মোৰ সময়ো নাই বাছ মোক শান্তি লাগে মোক মুঠতে ডিভোৰ্চ দিব লাগে বাছ এইটোৱে কথা আৰু যদি নিদিয়ে তেতিয়া নিদিলেও মই কেছটোতো দিমেই এতিয়া আৰু নিদিলে তাৰ কাৰণে বেয়া আৰু মই কেছৰ ওপৰত কেছ দি থাকিম তেতিয়া মোক ডিভোৰ্চ দিবই লাগিব এইটোৱে কথা ময়ূক্ষী আপোনাৰ কাষলৈ যদি পুনৰ উভতি আহে আপুনি গ্ৰহণ কৰিব কেতিয়াও নকৰোঁ এনেকুৱা এজন মানে ফেক মানুহ মোক কেতিয়াও নালাগে আৰু মই সেইটো কেতিয়াও আৰু এজনী ছোৱালী মোৰ গোটেই লাইফটো বৰবাদ কৰিছে 7 মাহ দিন ৰাখি লৈ তেওঁ মোক যিমানখিনি তেওঁ মোক আৰু মই আৰু কিছুমান কথা ক'বলৈ পাহৰি গৈছোঁ তেওঁ মোক কি কৰে তেওঁ মোক ঘৰটোৰ ভিতৰত সোমাই থৈ যায় বাহিৰৰ পৰা লক কৰি থৈ যায় তলাটো মাৰি থৈ যায় আৰু তেওঁ মোক আৰু কিছুমান কাম কৰিছে তেওঁ কোনোবা লগৰ ল'ৰা আনিব কোনোবা আনিব আৰু সেই ল'ৰাটোৰ লগত মোৰ ৰিলেশ্যন থকা বুলি তেওঁ মোক কেৰেক্টাৰলেছ দেখাব যায় মই কিন্তু সুধিব বিচাৰিম মই কেতিয়াও একচেপ্ট নকৰোঁ ময়ূক্ষী মই সুধিব বিচাৰিম যে আপুনি তেওঁৰ লগত আছিল দিছপুৰত তেওঁৰ প্ৰভাৱ কেনেকুৱা আছিল কোনোবা মন্ত্ৰীৰ লগত তেওঁৰ ভাল সম্পৰ্ক আছিল নেকি নাই তেনেকুৱা মই একো গম পোৱা নাই কোনোবা মন্ত্ৰীৰ লগত বা তেনেকুৱা কোনোবা হেৰিৰ লগত মই তেনেকৈ ইমান দেখা নাই মীনাক্ষী ময়ূক্ষী আৰু নয়ন আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ চৰ্চাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে মীনাক্ষী আৰু ময়ূক্ষীৰ পৰা মই আৰু অধিক জানিবলৈ মন আছিল যে কেনেকৈ প্ৰবীণ বৈশ্যই তেওঁলোকক ইমান সহজে কাবু কৰে কিন্তু তেওঁলোকৰ মুখৰ পৰা ক'লে হয়তো আৰু অধিক প্ৰবীণ বৈশ্যৰ জন্ম হ'ব এই অসমত গতিকে তেওঁলোকৰ মুখৰ পৰা বিতং তথ্য জানিবলৈ চেষ্টা নকৰিলোঁ আমি চৰ্চাৰ দ্বিতীয় বিষয়বস্তুৰ ওচৰত যাম কিন্তু তাৰ আগত আমি দেখুৱাব বিচাৰিছোঁ আজিৰ দিনটোৰ উক্তি হৈছে নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ এখন নিৰ্বাচনী সভাত ভাষণ দিলে সেই ভাষণৰ মাজত অসমৰ প্ৰসংগ উত্থাপন কৰিলে নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ প্ৰসংগ উত্থাপন কৰিলে আজি চৰ্চাত আমি দেখুৱাব বিচাৰিছোঁ নৰেন্দ্ৰ মোদীৰ বক্তব্যক আজিৰ দিনটোৰ উক্তি হিচাপে भाजपा की ऐसी आंधी चल पड़ी है कांग्रेस का बचना मुश्किल है और भाइयों बहनों ये आंधी सिर्फ राजस्थान में कांग्रेस को उखाड़ फेंकेगी ऐसा नहीं है ये आंधी तमिलनाडु भी पहुंचेगी केरल भी पहुंचेगी आसाम भी पहुंचेगी हिंदुस्तान के कोने कोने पहुंचेगी और देश भर से कांग्रेस पार्टी को आंधी उखाड़ फेंकेगी